ডাঙৰীয়াৰ লগত এই সৰ্বক মহকুমা সামৰিক চিকিৎসালয়ৰ আৰম্ভ হ'ল আৰু প্লেনিং ষ্টেজত ইয়াত অটি দুটা অটি সাৰ্জাৰী গাইনী স্পেচিয়েলিষ্ট ডক্টৰ মেডিচিন ডক্টৰ প্ৰত্যেকটো ব্যৱস্থাই আমি ৰাখিছোঁ আৰু মই ভাবোঁ যে লাহে লাহে লৈ যাব লাগিব একেদিনে গোটেই চলাচল নহয় আৰম্ভণিত 50% হস্পিটেলটো মানে চলা অৱস্থালৈ লৈ যাম আৰু 1 বছৰ পিছত 100% পূৰ্ণাংগ ৰূপ হস্পিটেলে লৈ এবছৰ পিছত সময় লাগে হস্পিটেল একেদিনে পেচেণ্ট হ'ব নোৱাৰে লাহে লাহে লৈ যাব লাগে আপুনি অসমৰ স্বাস্থ্যমন্ত্ৰী হিচাপে আজি ৰাইজক কেইটামান পৰামৰ্শ দিছে অকণমান সেইটো কৈ দিব চাওক স্বাস্থ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব হ'ল বেমাৰীক চিকিৎসা দিয়া আৰু যিসকল স্বাস্থ্যৱান হৈ আছে তেখেতসকল ৰোগী হ'ব নালাগে তাৰো ব্যৱস্থা কৰা আৰু তাৰ ব্যৱস্থাৰ কাৰণে আমি সময়ে সময়ে নন কমিউনিকেবল ডিজিজ NCD বুলি কয় তাৰ পৰীক্ষা আমি কৰি থাকোঁ আৰু অসমত 30 বছৰ অতিক্ৰম কৰা জনসংখ্যাৰ 17% ডায়েবেটিছ আক্ৰান্ত 18% হাই BP আক্ৰান্ত ডায়েবেটিছ BP এনেকুৱা এটা ৰোগটো মানে লাক্সাৰী মানে বুলি কয় যে মানুহে নিজে মাতি আনা ৰোগৰ ভিতৰত হ'ল ডায়েবেটিছ আৰু BP ইয়াৰ পৰা বাচি থাকিব হলে মানুহে স্বাস্থ্য চৰ্চা আসন যোগ প্ৰণায়াম ব্যায়াম জিম ৱাকিং 1 ঘণ্টা নিজৰ ওপৰত খৰচ কৰিব লাগে আৰু মানুহে যেতিয়া 1 ঘণ্টা নিজৰ ওপৰত খৰচ কৰে মানুহ স্বাস্থ্যৱান হয় কিন্তু আমাৰ সমাজত মোবাইল অহাৰ পিছত দিনটো 3 ঘণ্টা মানে মোবাইলত ইনষ্টাগ্ৰাম ফেচবুক ৰিল চাই আমি নষ্ট কৰিব পাৰোঁ কিন্তু 1 ঘণ্টা নিজৰ ওপৰত খৰচ নকৰোঁ তাৰ ফলত ৰোগীৰ সংখ্যা দিনক দিন বৃদ্ধি হৈ আছে আৰু এইটো ভাল ইংগিত নহয় ডায়েবেটিছ বেমাৰী বেছি মানে হৈ থাকিলে এটা সময়ত বেমাৰ হওঁতে কিডনি ইফেক্ট হয় অসমত কিমান ডায়ালিচিছ মেচিন আমি দি আছোঁ এতিয়া কিন্তু ৰোগীৰ সংখ্যা যিটো হাৰত বাঢ়ি আছে এইটো খুব ভাল ইংগিত নহয় আৰু স্বাস্থ্যৱান হ'বৰ কাৰণে বেলেগ মানুহে প্ৰয়াস কৰিলে নহ'ব চৰকাৰে প্ৰয়াস কৰিলে মই যদি স্বাস্থ্যৱান হ'ব লাগে মই নিজে প্ৰয়াস কৰিব লাগিব আৰু এই কথাই আজি ৰাইজক ক'লো যে আপোনালোকে স্বাস্থ্যৱান হৈ থকাৰ চেষ্টা কৰক যদিও আমি হস্পিটেল খুলিছোঁ ভগৱানে নকৰক যে আপোনাক কেতিয়াবা ইয়াত আহিব লগা হয় অসমত এই বাজেটতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ঘোষণা কৰা হৈছে যে অসমত 5,000 জনসংখ্যাৰ ওপৰত এটা চৰকাৰী অনুষ্ঠান থাকিব নাম হ'ব আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু এইখিনি আছে কিন্তু ডক্টৰ আমি দিব পৰা নাছিলোঁ অহা 5 বছৰত প্ৰত্যেকটো আয়ুষ্মান আৰোগ্য মন্দিৰত আমি ডক্টৰ দিয়া ব্যৱস্থা কৰিম আৰু চাহ বাগিচা যিখিনি হস্পিটেল আছে তাতেও পাৰ্মানেণ্ট ডক্টৰ এজন দিয়াৰ আমি অহা 5 বছৰত সম্পূৰ্ণ একদম চলি থাকিব অবৈধ কোনো কাম মুখ্যমন্ত্ৰী যেতিয়ালৈ হিমন্ত বিশ্ব শৰ্মা আছে চলিব নোৱাৰে কৰিব নোৱাৰে ভাবিব নোৱাৰে সেইকাৰণে আমি আদেশ দিছোঁ প্ৰত্যেকটো জিলাই মিছন মোডত 2 নম্বৰী মেডিচিন 2 নম্বৰী লাইচেন্স নথকা দোকান এইবিলাক সব আমি চিজ কৰি আছোঁ তীব্ৰ গতিতে অভিযান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ